নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমাৰ সকলোৰে বাবে বহুত মহত্বপূৰ্ণ হয়। এই কাৰণেই মহত্বপূৰ্ণ হয় যে কাৰণ আজি আমি কথা পাতিম ধাৰ তথা ঋণৰ ওপৰত। আমাৰ প্ৰত্যেকৰে জীৱনত যেতিয়া টকা পইচাৰ ধাৰ ঋণ হৈ থাকে, সেই সময়ত আমাৰ প্ৰত্যেকৰে জীৱনটো বহুত অশান্তিপূৰ্ণ হৈ থাকে। যিকোনো কামতে ভালদৰে মনোযোগ দিব নোৱাৰা হৈ যায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা, বিবাহ আদিৰ ক্ষেত্ৰত যদি কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰং বুলি। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। টকা পইচাৰ ধাৰ ঋণ যিমানেই ডাঙৰ নহওক কিয়, অতি সোনকালে সেইবোৰ পৰিশোধ হৈ যাব। অৰ্থাৎ আপোনাৰ যিমান টকা পইচা ধাৰ হৈ আছে, সেই সকলোবোৰ ধাৰ পৰিশোধ কৰিব পাৰিব। মাত্ৰ এই ভিডিঅ'টোত কোৱা উপায়কেইটাৰ ভিতৰত যদি এটা উপায়ো আপুনি ভালদৰে শুদ্ধভাৱে কৰিব পাৰে, নিশ্চিত ৰূপত আপুনি ঋণমুক্ত হৈ যাব পাৰিব। এই কথাখিনি এনেই কৈ থকা নাই, ইয়াৰ সম্পূৰ্ণ প্ৰমাণ পোৱা হৈছে আৰু বৰ্তমান সময়ত বহুত মানুহে এই উপায়কেইটা প্ৰয়োগ কৰি ঋণমুক্ত হৈ নিজৰ জীৱনটো সুখ শান্তিৰে কটাই আছে। ধাৰ নাইবা ঋণ মানুহৰ জীৱনত এটা অভিশাপৰ দৰে হয়। অৰ্থাৎ জীৱনটো ভালদৰে জীয়াই থাকিব নোৱাৰি। সকলো সময়তে অশান্তিৰে জীৱনটো কটাবলগীয়া হয়। ঋণমুক্ত জীৱনটোৱেই সকলোতকৈ ভাল জীৱন হয়, শান্তিপূৰ্ণ জীৱন হয়। মানুহৰ জীৱনত বহুত টকা পইচা সম্পত্তি নাথাকিলেও যদি ঋণমুক্ত হৈ থাকিব পাৰে, সেই জীৱনটো বহুত সুখ শান্তিৰে পাৰ কৰিব পাৰে। ধাৰ লোৱাটো যিমান সহজ, কেতিয়াবা সেই ধাৰ পৰিশোধ কৰাটো তাতকৈ অধিক কঠিন হৈ পৰে। কেতিয়াবা ধাৰ লৈ সেই ধাৰ পৰিশোধ কৰিবই নোৱাৰি। সম্পূৰ্ণ জীৱনটো ধাৰ পৰিশোধ কৰোঁতে জীৱনটো পাৰ হৈ যায়। যিকোনো ব্যক্তিৰ বাবে ধাৰ বহুত ডাঙৰ এটা সমস্যা হয়। ধাৰত ডুবি থকা ব্যক্তি সদায় চিন্তাত থাকিব লগা হয়। ধাৰ কৰে এজন ব্যক্তিয়ে, কিন্তু গোটেই পৰিয়ালটোৱে ইয়াৰ কষ্ট ভোগ কৰিব লগা হয়। ধাৰ ঋণৰ বাবেই মানহানি, টকা পইচাৰ অভাৱ আৰু পাৰিবাৰিক কাজিয়া পেচালৰ সৃষ্টি হয়। ধাৰত ডুবি থকা ব্যক্তি নিজৰ তথা পৰিয়ালৰ বাবে অশান্তিৰ কাৰণ হয়। ধাৰ লোৱাৰ সময়তে ভৱিষ্যতে হ'বলগীয়া সমস্যাবোৰৰ কথা ভাবিব লাগে, অন্যথা এই সমস্যাসমূহৰ পৰা বাচি যোৱাটো কঠিন হৈ পৰে। সদায় মনত ৰাখিব যে মঙ্গলবাৰ আৰু শনিবাৰে কাৰো পৰা কেতিয়াও ধাৰ নল'ব। এই দুটা দিনত লোৱা ধাৰ পৰিশোধ কৰাত বহুত সমস্যা আহি যায়। শনিবাৰে লোৱা ঋণ বা ধাৰ কেতিয়াও সমাপ্ত নহয়। শনিবাৰে ঋণৰ বাবে আবেদনো নকৰিব আৰু ঋণৰ বাবে কাগজ-পত্ৰত চহীও নকৰিব। যিকোনো মাহৰ ৮, ১৭, ২৬ তাৰিখে কাৰো পৰা ধাৰ নল'ব। এই তাৰিখকেইটাত লোৱা ঋণ নাইবা ধাৰে জীৱনটো বহুত অশান্তি কৰি দিয়ে। ঋণৰ কাগজ-পত্ৰত ক'লা কলমেৰে কেতিয়াও চহী নকৰিব, এইটো অশুভ মানা হয়। এনেকুৱা ধাৰ তথা ঋণ পৰিশোধ কৰাত বহুত সমস্যাৰ সৃষ্টি হয়। যদি ধাৰ ঋণ ল'বলৈ বাধ্য হয়, তেনেহ'লে চেষ্টা কৰিব যাতে সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰৰ দিনাই যাতে ধাৰ তথা ঋণ লয়। এই দিনকেইটাত লোৱা ধাৰ অতি সোনকালে পৰিশোধ হয়। এই ধাৰবোৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত বহুত বেছি সমস্যাৰ সৃষ্টি নহয়। ধাৰ লোৱাৰ সময়ত, কাগজ-পত্ৰত চহী কৰাৰ সময়ত সদায় প্ৰথম ঈশ্বৰৰ নাম ল'ব লাগে। ঈশ্বৰক ক'ব যে, হে প্ৰভু, এই ধন আপোনাৰ, ময়ো আপোনাৰ। এই ধাৰ পৰিশোধ কৰাত মোক সহায় কৰিব। এনেকুৱা ধাৰৰ পৰা অতি সহজতে মুক্ত হ'ব পাৰি। কিন্তু কেতিয়াবা ধাৰত ব্যক্তিয়ে বহুত বেয়া ধৰণে ফচি যায়। কোৰ্ট কাছাৰীৰ সমস্যা হয়। যদি কেতিয়াবা এনেকুৱা হৈ যায়, তেনেহ'লে ইয়াৰ বাবে কেইটামান আপুনি উপায় কৰিব পাৰে। ধাৰৰ পৰা মুক্ত হোৱাটো সহজ নহয়, কিন্তু কঠিনো নহয়। ধাৰ যিমানেই ডাঙৰ নহওক কিয়, নিশ্চয় পৰিশোধ হৈ যাব। আজিৰ এইটো ভিডিঅ'ত আপোনাক জনাম ধাৰৰ পৰা মুক্তি পোৱাৰ কেইটামান সহজ উপায়। পাণ হিন্দু ধৰ্মত
প্ৰায় সকলোবোৰ শুভ কাৰ্যত ব্যৱহাৰ কৰা হয়। স্কন্ধ পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত প্ৰথমবাৰৰ বাবে পাণৰ প্ৰয়োগ কৰা হৈছিল। তেতিয়াৰ পৰাই এই পাণ সকলোবোৰ শুভ কাৰ্যত ব্যৱহাৰ হৈ আহিছে। পূজা পাঠ তথা যিকোনো শুভ কাৰ্যত পাণৰ পাত নিশ্চয় ব্যৱহাৰ কৰা হয়। জ্যোতিষশাস্ত্ৰতো এই পাণক বহুত প্ৰভাৱশালী বুলি মানা হয়। মানি অহা হৈছে যে বুধ গ্ৰহৰ সৈতে পাণৰ এটা গভীৰ সম্পৰ্ক আছে। এই পাণে টকা পইচাৰ সমস্যাসমূহ দূৰ কৰি দিয়ে। যদি আপুনি ধাৰ ঋণত বহুত বেয়া ধৰণে ফচি গৈছে, ওলাই অহাৰ একো ৰাস্তা নাই, বহুত চেষ্টা কৰিও ধাৰবোৰ পৰিশোধ কৰিব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত এই পাণৰ উপায়টো কৰিব পাৰিব। এই পাণৰ উপায়টোৱে আপোনাৰ জীৱনৰ সমস্যাসমূহ দূৰ কৰি দিব। উপায়টো কৰাৰ বাবে এখিলা ভাল পাণ লাগিব। ভাল বুলি কোৱাৰ অৰ্থ হ'ল পাণখিলা ফটা চিঙা হ'ব নালাগিব। সেই পাণখিলাত 2টা লং আৰু এটা ইলাইচি ৰাখিব। এতিয়া সেই পাণখিলা ভাজ কৰি ল'ব। মঙ্গলবাৰে গধূলি সময়ত স্নান কৰি লৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি হনুমানজীৰ মন্দিৰত যাব আৰু ভগৱান হনুমানক এই পাণ অৰ্পণ কৰিব। 3 মাহলৈ একেৰাহে প্ৰত্যেক মঙ্গলবাৰে এই প্ৰয়োগটো কৰিব। কোনোবাটো মঙ্গলবাৰত যদি আপুনি নিজে মন্দিৰত যাবলৈ অসুবিধা হয়, তেনেহ'লে ঘৰৰ যিকোনো এজন সদস্যই এই প্ৰয়োগটো আপোনাৰ নামত কৰিব পাৰিব। সেই দিনটোত নিৰামিষ ভোজন কৰিব, ব্ৰহ্মচৰ্য পালন কৰিব। ইয়াৰ পিছত অতি সোনকালে আপুনি ধাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিব, ভগৱান হনুমানৰ চৰণত যি আহে তেওঁৰ সমস্ত দুখ কষ্ট দূৰ হৈ যায়। আপোনাৰ সকলোবোৰ সমস্যা দূৰ হৈ যাব। এতিয়া দ্বিতীয় উপায়টো কৈ আছো। কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় যে ধাৰ ঋণ লোৱাৰ পিছত সমস্যাবোৰ অধিক পৰিমাণে বৃদ্ধি হয়। উপাৰ্জনৰ সৈতে ঋণৰ কিস্তিৰ মিল নোহোৱা হৈ যায়। পৰ্যাপ্ত পৰিমাণে টকা পইচাৰ আমদানি নহয়। কৰ্মত সকলোফালে বাধা আহি যায়। যেতিয়া সমস্যা আহে, সকলো ফালৰ পৰা একেলগে সমস্যাবোৰ আহে। চাকৰি তথা ব্যৱসায়ত সেই সময়তে সমস্যাবোৰ আহি যায়। টকা পইচাবোৰ ক'ৰবাত ফচি যায়। কামবোৰত বাধা আহে। সম্পৰ্কীয় মানুহবোৰে সেই সময়ত সহায় নকৰা হয়। এনেকুৱা লাগে যেন সকলো ফালৰ পৰা আপুনি ফচি গৈছে। তেনেকুৱা ক্ষেত্ৰত এটা সৰু উপায় নিশ্চয় কৰিব পাৰে। এই উপায়টো কৰাৰ বাবেও আপুনি এখিলা পাণৰ পাত ল'ব লাগিব। সেউজীয়া ৰঙৰ ভাল এখিলা পাণ ল'ব। পাণৰ ঠাৰিটো কাটি দিব। পাণখিলা ওলোটা কৰি ল'ব আৰু ওলোটা ফালে 2টা লং ৰাখিব আৰু সাৱধানেৰে দুয়োখন হাতেৰে পাণখিলা উঠাই লৈ বৈ থকা পানীত পাণখিলা উটুৱাই দিব। হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰিব যে আপোনাৰ কামত যিবোৰ বাধা আহি আছে, আপোনাৰ জীৱনত যিবোৰ সমস্যা হৈ আছে, সেই সকলোবোৰ বাধা তথা সমস্যা এই পাণখিলাৰ সৈতে উটি যাওক। সেই বৈ থকা পানীখিনিয়ে আপোনাৰ সকলোবোৰ সমস্যা উটুৱাই লৈ যাব। অতি সোনকালে সমস্যাবোৰ দূৰ হৈ যাব। কাৰ্যবোৰত সফলতা পাবলৈ আৰম্ভ কৰিব। সকলো সংকটৰ পৰা মুক্তি পাই যাব। বহুত ভাল উপায় হয় এইটো। নিশ্চয় এবাৰ প্ৰয়োগ কৰি চাব। ঋণ মুক্তিৰ বাবে মঙ্গলবাৰৰ দিনা ৰাতি এটা বিশেষ উপায় কৰা হয়। উপায় কৰাৰ দিনা সন্ধ্যা নিমখ ব্যৱহাৰ কৰিব। সেই দিনটোত নিৰামিষ ভোজন কৰিব। ৰাতি স্নান কৰি 11 বজাৰ পৰা 1 বজাৰ ভিতৰত আপুনি এই উপায়টো কৰিব লাগিব। ৰাতিৰ সময়ত সকলোফালে এটা শান্তিৰ পৰিৱেশ থাকে আৰু সেই সময়ত ঈশ্বৰৰ সৈতে অতি সহজতে একাত্ম হ'ব পাৰি। ঘৰৰ ভিতৰত ভগৱান হনুমানৰ ফটোৰ সন্মুখত আসন পাৰি বহি ল'ব। চাকি ধূপ জ্বলাই ল'ব। ভগৱান হনুমানক ৰঙা ফুল অৰ্পণ কৰিব। তাৰ পিছত 11 বাৰ হনুমান চালিচাখন পাঠ কৰিব। এইটো প্ৰয়োগ আপুনি কমচে কম 11টা মঙ্গলবাৰ কৰিব লাগিব। অতি সোনকালে ধাৰ ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব। 11 সপ্তাহ। প্ৰত্যেক সপ্তাহৰ মঙ্গলবাৰে আপুনি এইটো উপায় কৰিব লাগিব আৰু ৰাতি 11 বজাৰ পৰা 1 বজাৰ ভিতৰতে কৰিব লাগিব। ঘৰত প্ৰতিদিনে ৰাতিপুৱা গধূলি শংখ নিশ্চয় বজাব আৰু প্ৰভুক ঋণ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰিব। উপায়টো বহুত সহজ হয়, কিন্তু বহুত প্ৰভাৱশালী হয় এই উপায়টো। ধাৰ ঋণৰ পৰা মুক্তি পাবলৈ আপুনি বেলেগ বেলেগ উপায়ো কৰিব পাৰে। আপুনি ঋণমোচক মংগল স্তোত্ৰ পাঠ কৰিব পাৰে।
এইটো নিয়মিত ৰূপত পাঠ কৰিলেও আপুনি ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰিব। উপায়কেইটা কৰাৰ লগতে নিয়মিত ৰূপত উপাৰ্জনৰ বাবে পৰিশ্ৰম কৰিব লাগিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।